নাগৰিক সমাজৰ নাম লৈ প্ৰত্যক্ষ ৰাজনীতিত বুদ্ধিজীৱী দলৰ এজেণ্টৰ ৰূপত নাগৰিক সমাজৰ ভূমিকা কিমান সমীচীন ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত বিৰোধীক এক কৰাৰ চেষ্টা নাগৰিক সমাজৰ কামক লৈ কংগ্ৰেছৰ মাজতে মতানৈক্য নাগৰিক সমাজৰ ভূমিকাক প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ প্ৰত্যক্ষ ৰাজনীতিত বুদ্ধিজীৱী কি প্ৰতিক্ৰিয়া জনতাৰ ইতিমধ্যে বুদ্ধিজীৱীয়ে যেতিয়া ৰাজনীতিত নামে তেতিয়া হয়তো সেয়া সঁচাকৈ ক'ব লাগিব যে সচেতন নাগৰিকৰ কাৰণে বা ৰাজ্যৰ বাবে এটা দুখবৰ আৰু শেহতীয়াভাৱে আমি দেখিছোঁ যে বুদ্ধিজীৱী ইতিমধ্যে ৰাজনৈতিক দলৰ এক পৃষ্ঠপোষক হিচাপে দেখা গৈছে য'ত ডক্টৰ হীৰেন গোহাঁই ইতিমধ্যে বিৰোধীক এক কৰাৰ চেষ্টা কৰিছে আৰু ইতিমধ্যে সেই নাগৰিক সমাজৰ নাম লৈ বুদ্ধিজীৱীয়ে যে এনেধৰণৰ কাম কৰিব সততে ইতিমধ্যে আমি দেখোঁ যে ৰাজ্যজুৰি ইয়াৰ তীব্ৰ প্ৰতিবাদ বা তীব্ৰ প্ৰতিক্ৰিয়া হয় এই ক্ষেত্ৰত ইতিমধ্যে মোৰ লগত গোলাঘাটৰ কেইবাগৰাকীও ব্যক্তি আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ কথাখিনি ইতিমধ্যে গম পাইছে যে এজেণ্টৰ ৰূপত ৰাজনৈতিক দলৰ এজেণ্টৰ ৰূপত এতিয়া বুদ্ধিজীৱী নামি পৰিছে আৰু সমান্তৰালভাৱে ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত বিৰোধীক এক কৰাৰ এটা চেষ্টা ইতিমধ্যে অব্যাহত আছে আৰু সমান্তৰালভাৱে নাগৰিক সমাজৰ কামক লৈ কিন্তু কংগ্ৰেছৰ মাজতেই মতানৈক্য দেখা গৈছে কি ক'ব হয় আচলতে এজন ৰাজ্যখনৰ বুদ্ধিজীৱীক এজন সন্মানীয় ব্যক্তি এই সন্মানীয় ব্যক্তিজনক আচলতে আমি শ্ৰদ্ধা কৰোঁ যেতিয়া বুদ্ধিজীৱীয়ে মুখা পিন্ধিবলৈ লয় তেতিয়া ৰাজ্যবাসী সাধাৰণ জনতাৰ মনত কিছুমান প্ৰশ্ন উদয় হয় এতিয়া দেখা গৈছে যে বিৰোধী ঐক্য এক কৰিবৰ কাৰণে যিটো অপচেষ্টা চলাই আছে আৰু সেই অপচেষ্টাত আচলতে কোনো নাগৰিক সমিতিয়ে তেখেতক ঠিকাও দিয়া নাই গতিকে মই ভাবোঁ যে এনেকুৱা যদি বুদ্ধিজীৱী হয় প্ৰত্যক্ষ ৰাজনীতি কৰক নহয় বুদ্ধিজীৱী হওক গতিকে ৰাজ্যখনে আশা কৰা এজন সন্মানীয় ব্যক্তি বুদ্ধিজীৱীৰ পৰা এনে কোনো কুকাৰ্য কোনো ৰাজ্য সাধাৰণ জনতাই কেতিয়াও কাম্য নকৰে গতিকে আমি এইটো যি ব্লু প্ৰিণ্ট ৰচনা কৰিছে তাত আমি সাধাৰণ জনতা হিচাপে আমি গৰিহণা দিছোঁ কিন্তু একে সময়তে আমি এটা কথা যদি চাওঁ নাগৰিক সমাজৰ এই যি ভূমিকা ইতিমধ্যে বুদ্ধিজীৱী আমাৰ ডক্টৰ হীৰেন গোহাঁইৰ যিটো ভূমিকা সেই ভূমিকাক কিন্তু কংগ্ৰেছ দলৰ মাজতেই কিন্তু মতানৈক্য আছে সেইটো স্পষ্ট হৈছে যে তেওঁক নাগৰিক কমিটিয়েতো বিৰোধী ঐক্য কৰিবৰ কাৰণে বা প্ৰত্যক্ষভাৱে এইখিনিৰ লগত জড়িত হ'বৰ কাৰণে নাগৰিক কমিটিয়ে কোনো ঠিকা দিয়া নাই এইটো স্পষ্ট কথা গতিকে এই ক্ষেত্ৰত তেখেতৰ ভূমিকা সঁচাই মানে গ্ৰহণযোগ্য নহয় গুৰুত্বপূৰ্ণ কথা মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰত্যক্ষ ৰাজনীতিত ইতিমধ্যে বুদ্ধিজীৱী নামি পৰিছে আৰু গম পাইছে আপুনি যে ডক্টৰ হীৰেন গোহাঁইৰ প্ৰচেষ্টাত বিৰোধীক এক কৰাৰ এটা চেষ্টা ইতিমধ্যে অব্যাহত আছে গতিকে এজন বুদ্ধিজীৱী যেতিয়া ৰাজনৈতিক দলৰ এজেণ্টৰ ৰূপত যেতিয়া থিয় হয় কি আশা কৰিব ৰাজ্যবাসীয়ে হয় সঁচাকৈ এজন বুদ্ধিজীৱী বা এজন গুণীজ্ঞানী ব্যক্তি যদি প্ৰত্যক্ষ ৰাজনীতিত মনোনিৱেশ কৰে বা তেওঁ কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ এজেণ্ডাৰ ওপৰত কাম কৰিবলৈ লয় তেতিয়াহ'লে সেইটো আমাৰ অসমৰ কাৰণে দুৰ্ভাগ্যজনক যিহেতু আমি এজন বুদ্ধিজীৱীক যথেষ্ট সন্মান কৰোঁ তেখেতৰ পৰা আমাৰ সাধাৰণ জনতাই আশা কৰে তেখেতৰ সৃষ্টিৰাজি আমি জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰোঁ কিন্তু তেওঁ যদি এনেকুৱা ধৰণৰ নিকৃষ্ট কামত জড়িত হয় তেতিয়াহ'লে আমাৰ ৰাজনৈতিক যিটো মুনাফা সেই ৰাজনৈতিক মুনাফাটো তেওঁ আদায় কৰিব পাৰিব কিন্তু সাধাৰণ জনতাই তেওঁৰ পৰা একো আশা কৰিব নোৱাৰে আৰু দ্বিতীয়তে কথা হ'ল কি তেওঁ যিটো কংগ্ৰেছ দল হওক বা অন্যান্য বিভিন্ন বিৰোধী দলক নেতৃত্ব প্ৰদান কৰিবলৈ পৰোক্ষভাৱে যদিও গৈছে তেওঁ মুকলিকৈ ৰাজহুৱাকৈ প্ৰত্যক্ষভাৱে জড়িত হওক যে তেওঁ দুখন মুখা পিন্ধি পেলাই এফালে বুদ্ধিজীৱীৰ দৰে তেওঁ আমাৰ সাধাৰণ জনতাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ পৰামৰ্শ বা সচেতনতামূলক ব্যাখ্যা দাঙি ধৰিব আৰু আনহাতেদি গৈ পেলাই তেওঁ কোনো এটা ৰাজনৈতিক দলক প্ৰত্যক্ষভাৱে সহযোগিতা আগবঢ়াব সেই বস্তুটো আমি সাধাৰণ জনতা হিচাপে আমি গ্ৰহণ কৰিব পৰা নাই গতিকে তেওঁ যদি ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কিছুমান কাৰ্যত জড়িত হৈ আছে গতিকে তেওঁ প্ৰত্যক্ষ ৰাজনীতিলৈ আহক আৰু তেওঁ যিটো বুদ্ধিজীৱীৰ ভাও ধৰি যিটো নাগৰিক মঞ্চৰ মানে গইনা লৈ পেলাই তেওঁ যিখিনি কাম কৰিবলৈ গৈছে সেই কামত মোৰ বিশ্বাস যে সমগ্ৰ অসমৰ যিটো আমাৰ বৌদ্ধিক মহল আছে বা যি নাগৰিক মঞ্চ আছে সেই ইয়াত জড়িত নহয় তেওঁৰ হয়তো সাংগু পাংগু নিৰ্দিষ্ট কেইজনমানক তেওঁ নেতৃত্ব বহন কৰি পেলাই এই কামখিনি কৰিছে গতিকে তেওঁ প্ৰত্যক্ষ ৰাজনীতিলৈ আহক আৰু পোনপটীয়াভাৱে তেওঁ ৰাজনীতি কৰক তেতিয়া তাত সাধাৰণ জনতাই ক'বলগীয়া একো নাই কাৰণ আমি এটাই জানো যে সাহিত্য হওক বা বিভিন্ন ধৰণৰ যিবিলাক অনুষ্ঠানৰ লগত জড়িত ব্যক্তি তেওঁলোক নিৰপেক্ষ হোৱাটো হয়